আজি দেওবাৰ বুলি ওলালোঁ শিৱসাগৰ নগৰত থকা কৃষক বজাৰলৈ। বহুতে এখন লাডেন বজাৰ বুলি কয়, মই পিছে নামটো পচন্দ নকৰোঁ, কাৰণ এজন সন্ত্ৰাসবাদী নামত এখন বজাৰ কেতিয়াও হ'ব নোৱাৰে। মোৰ লগত আজি স্কুল বন্ধৰ কাৰণে মোৰ ভাগিনটো ওলালে। এতিয়া বজাৰলৈ যাম, কি ল'ম আপোনালোক সকলোখিনি প্ৰথম পৰা শেষলৈকে দেখুৱাম, বজাৰৰ পৰিৱেশটোও দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাব। 5টা 100 টকা নেকি? আৰু বজাৰলৈ নিবলৈ আহিছোঁ আম আচাৰৰ কাৰণে আৰু লগতে থেকেৰা, কাৰণ থেকেৰা চৰ্বতটো গৰমত খাবৰ কাৰণে বহুত ভাল আৰু স্বাস্থ্যৰ কাৰণেও ভাল। মই যিমানটো জানো এই কৃষক বজাৰখন স্থাপন কৰিছিল প্ৰয়াত সিংহপুৰুষ প্ৰণৱজিৎ চলিহা, যাক আমি সকলোৱে ৰমু চলিহা বুলি জানো, আৰু তেওঁ এখন কৃষক বজাৰ প্ৰতিষ্ঠা কৰিছিল। কিন্তু কালক্ৰমত কেনেকৈ কি হৈ লাডেন বজাৰ হ'ল সেইটোৱে আজিলৈকে গম নাপালোঁ। আৰু বেঙেনা মোৰ খুব প্ৰিয়, আৰু বিশেষকৈ বেঙুনীয়া বেঙেনাটো আজিকালি নেদেখাই হ'লোঁ, প্ৰায় বেঙেনাবোৰ ক'লাহে ওলায়। এইটো বেঙেনা দেখি ভাল লাগিল। আৰু এয়া দেখিছে বেল, সৰুতে কিন্তু বেল খুব খালোঁ দেই। বেলটো যথেষ্ট আঠাজাতীয় বস্তু, আৰু বেলৰ ভিতৰৰ পৰা গুটি উলিয়াই। আৰু এয়া হৈছে কচি থেকেৰা, সেইটো আচলতে মোৰ প্ৰয়োজন নাই, মোক লাগিছিলে মানে যিটো আমাৰ গোটা থেকেৰা, সেই গোটা থেকেৰাটোহে প্ৰয়োজন হৈছিল। আৰু কি আছে কি নাই দেখুৱাই গৈছোঁ, চাই থাকক ভিডিঅ'টো। 2 জেগাত আম পাইছোঁ, কিন্তু আমটো মানে আচাৰ কাৰণে ভাল হ'ব নহয় সেইটো আইডিয়া লগাই আছোঁ। আমটো পাই গ'লোঁ আচাৰ বনাব। 2 কেজি আম লৈ ল'লোঁ, বেছি নাই লোৱা, 30 টকাকৈ ল'লে। আৰু মানে বেছিকৈ ল'বলৈ ভয় লাগিলে, আচলতে মানে কেনেকুৱা হয় কি হয় গম পোৱা নাই নহয়। লগতে বীজ জলকীয়া গছৰ পুলি দেখিলোঁ, এয়া দেখিছেনে বীজ জলকীয়া গছৰ পুলি, আৰু লগত জলকীয়া লাগিয়ে আছে। কিন্তু সেইটো দেখি খুব ভাল লাগিল, যোনে পাব মানে পুলিৰ লগত জলকীয়াটো ফ্ৰী আছে। সৰু ৰঙালাও আহি এতিয়া প্ৰায় 1.5 কিলোমিটাৰ খোজকাঢ়িলোঁ। এইফালে আগলৈ বজাৰ বহুত আছে, কিন্তু যিটো বস্তু বিচাৰি ফুৰিছোঁ থেকেৰা পোৱা নাই। থেকেৰা নাই বুলিয়ে কৈছে, ছিজনটো নাই বোলে এতিয়া। তো বজাৰত ৰঙালাও লোৱা প্লেনিং নাছিলে, কিন্তু ৰঙালাও দেখিছিল আপোনালোকে পুৰা ধুনীয়া কি মৰম, এইটো মাটিত লগা ৰঙালাও বুলি কয়, এইটো মিঠাটো বেছি। এটা লৈ লৈছোঁ খাবলৈ, আপোনালোক যদি আজি ইয়ালৈ আহিছে বজাৰলৈ এটা ল'ব পাৰে। আৰু এইফালে বজাৰ চলি আছে, এতিয়া অলপ মানুহ হেৰেঙা, কিন্তু গধূলি সময়ত মানুহ যথেষ্টখিনি আহিব। থেকেৰাটো এতিয়ালৈকে বিচাৰি পোৱা নাই, সম্ভৱ নাপামেই চাগে। বাৰু যি কি নহওক, বজাৰখনত আৰু কি ওলাইছে এবাৰ দেখুৱাই দিওঁ, আপোনালোকে চাওক। কেইটামান শুকান মিছা মাছটো ল'লোঁ, ৰঙালাও লৈছোঁ যেতিয়া মিছা মাছৰ লগত কম্বিনেশ্যনটো খুব ধুনীয়া ৰঙালাও। আৰু থেকেৰাটো বিচাৰি পোৱা নাই, বেগটো ভাগিনটোৰ হাতত দিলোঁ, অলপ সিও কষ্ট কৰক আৰু এতিয়াৰ পৰাই বজাৰ হাট কৰিবলৈ শিকক, তাক ক'লোঁ বেগটো লওঁ। এই যে দেখিছে এইটো এটা চাৰিআলি, আচলতে আমি এটা দিশতে বজাৰখনলৈ গৈছিলোঁ। বজাৰখন ঠিক এইটো ছাইডেও বহুত দূৰলৈকে আছে, এইটো ছাইডেও বহুত দূৰলৈকে আছে, আৰু এইটো তললৈ নামি যোৱা পথটো শিৱসাগৰ দিখৌ ব্ৰিজ পাৰ হৈ এইটো বৰোদা বেংকৰ কাষৰ ৰাস্তাটো, আৰু এইফালেদি আমি আহিছিলোঁ। গতিকে এয়াই আজি অলপ বজাৰৰ থুলমূল আপোনাৰ ভিডিঅ'ত দেখালোঁ। অৱশেষত থেকেৰাৰ অবিহনেই বেগটো ভাগিনটোৰ হাতত দি আমি বজাৰৰ পৰা ঘৰমুৱা হ'লোঁ। ভিডিঅ'টো যদি চাই আছে, ভাল পাইছে, এবাৰ লাইক কৰি দিব, কমেণ্ট কৰি দিব, আৰু পাৰিলে এটা শ্বেয়াৰ কৰি দিব। এটা নতুন ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।